মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকলৈ আগবঢ়াব বিচাৰিছো তোমালোকৰ স্নেপশ্বটত থকা হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ স্নেপশ্বটত থকা এটা ষ্টৰী এলবাৰ্ট আইনষ্টাইন এট স্কুল এই ষ্টৰীটোৰ শৰ্ট কুৱেশ্যন যিবিলাকে 2 মাৰ্কস কেৰি কৰে তাৰ কুৱেশ্যন আৰু আনসাৰ তো প্ৰথম কুৱেশ্যন আজি আমি আলোচনা কৰিব বিচাৰিছো হোৱাট ওয়াজ এলবাৰ্টস ভিউ about education এলবাৰ্টৰ এডুকেশনৰ প্ৰতি তেওঁৰ দৃষ্টিকোণ কেনেকুৱা আছিল মানে তেওঁৰ মতে এডুকেশন কি হয় শিক্ষা কি তো আনসাৰ হ'ব according to Albert learning facts merely by heart is not education he believed that true education should aim at gaining ideas which encourage creativity independent thinking and understanding ওদিকে তেওঁৰ মতে এডুকেশনৰ অৰ্থ এটো সহজ আছে বুজি পাবা নেক্সট কুৱেশ্যন why did Albert feel miserable in his lodging তেওঁ যত থাকিছিল অৰ্থাৎ ভাড়া ৰুম ভাড়া ঘৰ যি কোৱা তাত তেওঁ কেলে খুব দুখ অনুভৱ কষ্ট পাইছিল তেওঁ কি কাৰণে তো আনসাৰটো হ'ব তাৰমান তাত তেওঁৰ এনেইটো অসুবিধাজনক আছিল যিকোনো ধৰণৰ সুবিধা নাছিল খোৱা বোৱা ঠিক নাছিল এটো আমি আনসাৰত পাম কিন্তু তাৰ কাৰণে তেওঁ বেয়া পোৱা নাছিল কি কাৰণে বেয়া পাইছিল তো আনসাৰ আছে Albert's lodging was in one of the poorest quarters in Munich he did not mind the bad food and lack of comfort or even the dirt and squalor but he hated the slum violence. The constant bustle made by his landlady made Albert feel miserable in his lodging. ওদিকে তেওঁ ডিসকমফৰ্টত আছিল খাদ্যবিলাক ভাল নাছিল হলে সেইখিনিৰ কাৰণে তেওঁ বেছি দুখ পোৱা নাছিল কিন্তু তেওঁ বেয়া পাইছিল তাত যিখিনি ভায়োলেন্স হৈছিল হলে কাজিয়া পেছাল বিলাক হৈছিল সেইটো আৰু তেওঁৰ ঘৰৰ যি গৰাকী মালিকনি তেওঁ সদায় হুলস্থুলৰ সৃষ্টি কৰিছিল সেইটোৱে তেওঁ বেয়া পাইছিল নেক্সট কুৱেশ্যন who was Yuri how did he help Albert answer Yuri was Albert's only true friend in Munich he helped Albert by arranging a meeting with Dr. Weil who gave Albert a medical certificate to escape school যিটোৱে স্কুল তেওঁক এৰি যাবৰ যোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল সেই সাৰ্টিফিকেটখন যিখন ডক্টৰ ওয়েলে দিছিল সেই ডক্টৰ ওয়েলক লক কৰাৰ ব্যৱস্থা কৰি দিছিল তেওঁৰ ফ্ৰেন্ড ইউৰিয়ে তো নেক্সট কুৱেশ্যন why did Albert visit Dr. Weil কি কাৰণে গৈছিল answer Albert visited Dr. Weil to get a medical certificate stating that he was suffering from a nervous breakdown. He wanted to use this certificate to leave school permanently. তো তেওঁ কেলে গৈছিল এলবাৰ্টে ডক্টৰৰ ওচৰলৈ যে তেওঁ এটা মেডিকেল সাৰ্টিফিকেট লাগিব যেটো সাৰ্টিফিকেটত এইখিনি কথা কোৱা থাকিব যে তেওঁৰ নাৰ্ভাস ব্ৰেকডাউন হৈ আছে গতিকে তেওঁ স্কুলটো পাৰ্মানেন্টলি এৰিব লাগে তেনেকুৱা লিখা সাৰ্টিফিকেট বিচাৰি ডক্টৰৰ ওচৰলৈ গৈছিল Question number 5 How did the medical certificate help Albert Albertক এই সাৰ্টিফিকেটখনে কেনেকৈ সহায় কৰিছিল ডক্টৰ ওয়েলে দিয়া সাৰ্টিফিকেটখনে হলে আনসাৰ হ'ব The medical certificate declared that Albert had a nervous breakdown which gave him an excuse to leave school without creating trouble for himself or his family. Le ei certificate তেওঁ স্কুল এৰি গুছি যোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল কাৰো এটাত প্ৰশ্ন কৰাৰ অৱকাশ নাছিল কেলে যাব বিচাৰিছে হলে গতিকে সহজতে তেওঁ স্কুল এৰিব পাৰিছিল এই সাৰ্টিফিকেটৰ যোগেদি তো নেক্সট Question number 6 আমি কৈছো how did the head teacher
react to Albert's presence in school. এলবাৰ্টৰ স্কুলত উপস্থিতি বিষয় হেড টিচাৰজনে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে অৰ্থাৎ কি কৈছিলে হলে এনসাৰ the head teacher asked Albert to leave the school স্কুল এৰিবলৈ তেওঁ কৈছিলে হেড টিচাৰজনে saying that his presence disturbed the other students and created an unhealthy atmosphere in the class এইখিনি তেওঁ জগৰ লগাইছিলে যে তেওঁৰ উপস্থিতিয়ে বাকি ছাত্ৰ ছাত্ৰীসকলক ডিস্টার্ব কৰে আৰু শ্ৰেণী কোঠাটোত এটা শৈক্ষিক পৰিবেশ এটা বেয়া কৰে বা সৃষ্টি নকৰে পৰিবেশ এইখিনি তেওঁ দুখ দিয়া হৈছিল আৰু সেইভাবে স্কুল এৰি যাবৰ কাৰণে কৈছিলে হেড টিচাৰজনে নেক্সট What did the history teacher Mr. Brown ask Albert? কি সুধিছিলে প্ৰথমতে এটো একেবাৰে আৰম্ভণিত আছে Mr. Brown asked Albert about the date of the Franco-Prussian War. হলে ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজৰ যুদ্ধৰ তাৰিখটো সুধিছিলে সন সুধিছিলে যেটো তেওঁ পঢ়াইছিলে আগতে সাগে but Albert refused to answer উত্তৰ দিব বিচৰা নাছিলে তেওঁ saying that কি কৈছিলে তেওঁ এলবাৰ্টে উত্তৰ দিয়াৰ খলনি হয়তো নাজানিছিলে কি বুলি উত্তৰ দিছিলে remembering dates had no importance in education এনেকুৱা ঘটনাৰ সন তাৰিখ মনত থৈ কোনো কামত নাহে কোনো গুৰুত্ব নাই প্ৰয়োজন হলে কিতাপ মেলিলেই পাই যায় তেনেকুৱা বস্তুত কেলে মাথা মাৰিব লাগে এনেকে তেওঁ মতামত আছিলে তেনেকে ভাবিছিলে আৰু তেওঁ এই ধৰণে কথাখিনি কৈছিলে যিটোৱে শিক্ষকজনক আচৰিত কৰিছিলে নেক্সট why did Albert want to leave school Albert স্কুল এৰিবলৈ কেলে বিচাৰিছিলে to Albert wanted to leave school because he felt suffocated by the strict rules meaningless rote learning and lack of freedom to think creatively তেওঁ স্কুল এৰিব বিচাৰিছিল বিচৰাৰ কাৰণটো আছিল যে তেওঁ তাত বৰ সাফোকেশন পাইছিলে তেওঁ অৰ্থাৎ একদম থাকি ভাল না পাইছিলে মানে যেনেকৈ আমি উশাহ লবলৈ কষ্ট পোৱা নিচিনা হয় কিবা পৰিবেশ এটাত তেনেকুৱা যেন লাগিছিলে কিহৰ বাবে যে তাত যথেষ্ট স্কুলত ষ্ট্ৰিক্ট ৰুল ফলো কৰিব লগা হৈছিল আৰু মুখস্থ বিদ্যাৰ ওপৰত জোৰ দিয়া হৈছিল নিজাববীয়াকে চিন্তা কৰাৰ এই ফ্ৰীডমটো নাছিলে গতিকে তেওঁ তেনেকুৱা ঠাইত বেয়া পাইছিলে থাকি হলে আৰু আমি নেক্সট কোৱেশ্যনলৈ আহিছো what did Albert plan to do after leaving school এই যে সাৰ্টিফিকেটখন আনি তাৰ যোগেদি তেওঁ স্কুল এৰিব বিচাৰিছিলে গতিকে তেওঁ স্কুল এৰিব বিচাৰাৰ কাৰণটো কি আছিল তাৰ পিছত কি কৰাৰ প্লান বা পৰিকল্পনা কৰিছিল to answer Albert planned to go to Milan and apply for admission to a college or institute where he could study mathematics and science গতিকে তেওঁৰ পৰিকল্পনা কি আছিল তেওঁ মিলানলৈ যাব আৰু কোনোবা কলেজ বা ইনষ্টিটিউটত তেওঁ এডমিশনৰ বাবে এপ্লাই কৰিব য'ত তেওঁ ম্যাথমেটিক্স আৰু সায়েন্স পঢ়িব পাব গতিকে এইখিনি তেওঁৰ এইম আছিল ভৱিষ্যতে ম্যাথমেটিক্স সায়েন্স পঢ়াৰ তেনেকুৱা অনুষ্ঠানে তাত এডমিশন লবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল আৰু আজিৰ শেষৰ কোৱেশ্যনটো আমি লব বিচাৰিছো what was Yuri's role in Albert's life এলবাৰ্টৰ জীৱনত ইউৰিৰ ভূমিকা কেনেকুৱা আছিল ইয়াৰ আনসাৰ হ'ব Yuri was Albert's only friend who understood his feelings he supported Albert gave him advice and introduced him to Dr. Weil helping Albert escape from school তেওঁৰ আসল বন্ধু একমাত্ৰ বন্ধু আছিল এলবাৰ্টৰ অকল ইউৰি আৰু তেওঁৰ ইউৰিৰ চিন্তা বিলাকক তেওঁৰ ভাৱনা বিলাকক
তেওঁ বুজি পাইছিলে এলবাৰ্টক সাপোৰ্ট কৰিছিলে আৰু পৰামৰ্শ আগবঢ়াইছিলে আৰু আটাইতকৈ বেছি তেওঁৰ এলবাৰ্টৰ কামত অহা এটা কাম কৰি দিছিলে সহায় কৰি দিছিলে ডক্টৰ ওয়েলৰ লগত চিনাকি কৰাই দিছিলে আৰু যিটোৰ সহায়ত যি চিনাকিৰ সহায়ত তেওঁ সাৰ্টিফিকেট ল'বলৈ সক্ষম হৈছিলে আৰু স্কুলৰ পৰা ওলাই যাবলৈ সক্ষম হৈছিলে যাৰ কাৰণে স্কুলৰ পৰা ওলাই গৈ তেওঁ সায়েন্স মেথছ পঢ়াৰ বাবে আমি এলবাৰ্ট আইনষ্টাইনক এজন বিজ্ঞানী হিচাপে পাইছো গতিকে তেওঁৰ যথেষ্ট গুৰুত্ব আছে এলবাৰ্টৰ জীৱনত ইউৰিৰ গতিকে এইখিনি আছিল আজিৰ কুৱেশ্যন আনসাৰ আশা কৰিছো তোমালোকক কিছু সহায় কৰিব থ্যাংক ইউ